কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 হে ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হৰি নামে হৰি নামে হৰি নামে গতি হৰি নামে ভকতৰ কেৱল ভকতি ৰাম হৰি নামে ভকতৰ কেৱল ভকতি কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ বাইপাৰ সমস্ত আমি দশমৰ পাঠ ভাগিলে আগবাঢ়িছোঁ। দশমত কালি গোপীসকলে কৃষ্ণৰ বৃন্দাবনৰ সমস্তৰে গুণবিলাক বৰ্ণনা কৰি আছে। তাৰে এটি অংশ ইয়াতে আছে। হে ৰামে হি মথে কৃষ্ণ ক্ৰিয়া বৰ্ণাইলা অনেক মহামোহ হৈয়া গোপ যুৱতী যতে ক অন্য অন্য সম্বুদিয়া মহাপ্ৰেম ভাবে কৃষ্ণৰেখে বৃন্দাবন ক্ৰিয়া কবৰে নাৱে হিহৰৈ হৰিৰ ধাৰে পৰৈ নিহিৰ বহি হোয়া কৃষ্ণময় মনে তম্ভি থাকে ৰহি ৰাম গৃহ হৰিৰতো কাৰো নাহি কেহেছে তন কৃষ্ণ তেখে সমুদায়ে নিমজিল মন হা কৃষ্ণ কৃষ্ণ বাক্য নুগুচে মুখত নচাৰহি আতৰূপ আনন্দ মুখত দিন গোট বিৰহ দুখত পথা কৈ পৰি কলু গধূলি গোধন লয়া কৃষ্ণা কৃষ্ণ আখালৰি বাৱৈ বংশী সিঙা বেৰি আখি গোপ গণ কৰৈ কতো কৃষ্ণ ৰেখে মহিমা কীৰ্তন মাধৱৰ বংশী ধ্বনি সবাতে বিশেষ শুনি উতাল হৈ গোপিনী নিশেষ কৃষ্ণ মুখ কমলক নেত্ৰ ভৰি পিয়ৈ জুৱাই তনু মন দুনাই মৰি যেন জীয়ৈ বাহুৱে আলিংগে যেন নাকে কৰৈ ঘান চেলেকে জিবাইহে যেন জোৰায়া খৈ পান কটাই খেনি দেখি কৃষ্ণ কৰা বংশী নাদ উল্লাস গোপিনী পায়া পৰম প্ৰসাদ কৃষ্ণ বাপাই সমস্ত এইদৰে গোপীসকলে কৃষ্ণ অনেক গুণ বৰ্ণনা কৰিলে। তেওঁৰ গুণত গোপীসকল মোহিত হ'ল আৰু ইগৰাকীয়ে সেইগৰাকীয়ে কৃষ্ণ আৰু বৃন্দাবনৰ যি খেলা লীলা এইসমূহ বৰ্ণনা কৰে। এইসমূহ বৰ্ণনা কৰোঁতে তেওঁলোকৰ চকুৰ পানী বৈ যায়। কৃষ্ণময় হৈ তেওঁলোকে বহি থাকে। গৃহ শৰীৰতো অৰ্থাৎ নিজৰ দেহতো কাৰো চেতন নাইকিয়া হয়। কৃষ্ণতেই কেৱল তেওঁলোকৰ মন হা কৃষ্ণ বুলি তেওঁলোকে মুখে বাক্য কৰি থাকে, বচন কৰি থাকে। কেৱল হৃদয়ত তেওঁ আনন্দ সুখত হিয়াত কৃষ্ণৰ ৰূপ তেওঁলোকে ধ্যান কৰি থাকে। দিনটো এইদৰে তেওঁলোকে বিৰহত যায়, যিহেতু কৃষ্ণ নাই, বৃন্দাবনৰ গৰু গাই চৰাই আছে। কৃষ্ণৰ এইবিলাক গুণলীলা তেওঁলোকে বৰ্ণনা কৰি থাকে। গধূলি কৃষ্ণ ঘূৰি আহে। শিশুবিলাকে সকলোৱে বেৰি বাঁহী আদি বজাই যেতিয়া ঘূৰি আহে, শিশুসকলে লগতে কৃষ্ণৰ গুণ মহিমা বৰ্ণনা কৰে। আৰু মাধৱৰ কৃষ্ণৰ ধ্বনি শুনি গোপীসকল উত্তাল হয়। সকলোৱে
কৃষ্ণক চাবৰ কাৰণে ওলাই আহে তেওঁলোকে যেন মন প্ৰাণ সকলো পুনৰ সজীৱ হৈ উঠিল যেন তেওঁলোকে কৃষ্ণক সাক্ষাতে পালে এইদৰে কৃষ্ণক যেন নিজৰ হৃদয়ৰ মাজত পালে আৰু কৃষ্ণয়ো তেওঁলোকক চাই বাঁহী বজাবলৈ ধৰে এইদৰে কৃষ্ণ অহাৰ সময়ত তেওঁলোকে মহা আনন্দিত হৈ পৰে দিনটোৰ কৃষ্ণৰ প্ৰেমত থাকে কৃষ্ণৰ কথা চিন্তা কৰি গধূলি অহাৰ লগে লগে সাক্ষাতে নয়নে কৃষ্ণক দেখি তেওঁলোকে মহা আনন্দিত হৈ পৰে এইদৰে গোপীসকল বাপাই সমস্ত কৃষ্ণময় হ'বলৈ ধৰিলে কৃষ্ণ ৰামানন্দে যশোদাহতি আখন্ত পৰ্যতি ধূলা জাৰি তুলিলন্ত বুকুত হাবতী ধুৱাই খুৱাই বস্ত্ৰ অলংকাৰে ৰঞ্জি গাৱ পুত কচা হন্তে আতি মিলে প্ৰেম ভাৱ এহি মতে হৰত কালত ক্ৰিয়া কৰি ব্ৰজত বঞ্চিলা তিৰংগে মহাহৰি ৰজা কবুলন্ত হুকে শুনিও সাম্প্ৰত কৰিলন্ত ক্ৰিয়া যেন হেমন্ত কালত আঘোণ মাহৰ বৰ্জ কুমাৰী কাজত কাইতাইনী দেৱীৰ ধৰিলা হবে ব্ৰত নিয়মে সংযমে কৰি হবিশ্বয় আহাৰ কৃষ্ণৰ চৰণে মনে চিন্তি বাৰম্বাৰ উষা সময়তে উঠি যতে সুন্দৰী জুমা জুমি যাহাই চলি হতাহতি কৰি সুবলিত কৰি গাহৈ কৃষ্ণ গুণ গীত আনন্দতে দ্ৰভে আতি প্ৰেমৰ ৰখে চিত্ত কৃষ্ণমূৰ্তি শ্ৰুতি হৈ পুলকিত কায় নেতৰ লুতক ঝৰ জৰি বহি যায় মহাপ্ৰেম উপজায় যাহাই ধীৰে ধীৰ এহিমতে পাহলা পাছে যমুনাৰ তীৰ কাষৰত বস্ত্ৰ থৈয়া নিতু পৈতু ক্ষত কৰন্তে বিবস্তে স্নান গোপবধূ যত বালিৰ পাত প্ৰতিমা সাজি যমুনা তীৰতে গন্ধে পুষ্পে ধূপে দীপে পূজে পতিনিতে হে ৰাম ফলমূল তাম্বুল বিবিধ উপহাৰ উচৰ্গী দেৱীক দিয়া কৰে নমস্কাৰ মহামায়া কাইতায়নি দিও এহি বৰ আমাৰ সন্তোক স্বামী নন্দৰ কুমাৰ এহি মন্ত্ৰ মাত্ৰ জপি পূজৈ পতিনিত কৃষ্ণকে হৈ বন্ধ পতি ৰাতি দিনে চিত্ত মাখ পূৰ্ণ ভৈল যেবে ব্ৰজবধূ যত কৰিলন্ত পাছে মহাব্ৰত সমাপত কৃষ্ণ ইফালে আনন্দত যশোদাই কৃষ্ণ আহি পোৱাৰ লগে লগে দৌৰা দৌৰি কৰি গৈ ধূলা জাৰি স্নান কৰাই খুৱাই বোৱাই কৃষ্ণক পৰিষ্কাৰ কৰে আৰু পুত্ৰক চাই অতি আনন্দ কৰে এইদৰে কৃষ্ণই গোপ শিশুসকলৰ লগত আৰু গোপীসকলক যশোদা সকলোকে আনন্দ প্ৰদান কৰি শৰৎকালৰ ক্ৰিয়াসমূহ কৰি আছে এইদৰে ব্ৰজত আৰু হুকমুনিয়ে ৰজাক কৈছে শুনা শৰৎকাল হৈ হেমন্তকাল আহিলে এই হেমন্ত কালত কুমাৰিকা গোপীসকলে কাইতায়নী দেৱীক পূজা কৰাৰ অৰ্থে ব্ৰত ধৰিলে নিয়মে সংযমে হবিচ আহাৰ গ্ৰহণ কৰি কৃষ্ণৰ চৰণ চিন্তি থাকে আৰু ৰাতিপুৱা অতি সোনকালে উঠে উঠি ইগৰাকীয়ে সিগৰাকীয়ে সকলো লগ খাই জুমাজুমি কৰি দৌৰা দৌৰি কৰি কৃষ্ণৰ গীত গাই যায় গৈ মহাপ্ৰেমেৰে তেওঁলোকে যমুনাৰ তীৰত যায় আৰু যমুনাৰ কাষত বস্ত্ৰ থৈ তেওঁলোকে বিবস্ত্ৰৰে যমুনা নদী স্নান কৰে বালি প্ৰতিমা সাজি পেলাই ধূপে দীপে গোন্ধে দি সকলোবিলাক দি পেলাই ফল মূলে বিবিধ উপহাৰ দি পেলাই দেৱীক উচৰ্গি পেলাই দেৱীক
নমস্কাৰ কৰি বৰ বিচাৰে যে সেই কাত্যায়নী মহামায়া আমাক যাতে বৰ দিয়া, কৃষ্ণ যাতে আমাৰ স্বামী হয়। এইদৰে প্ৰত্যেক দিনে তেওঁলোকে ঈশ্বৰ কৃষ্ণক স্বামী হিচাপে পাবলৈ এমাহ ধৰি এই ব্ৰত পালন কৰিলে। বাপাই সমস্ত এয়া গোপীসকলৰ মনৰ ইচ্ছা, তেওঁলোকে কৃষ্ণক স্বামী হিচাপে পাবলৈ জগতৰ গৰাকীক কাত্যায়নী পূজা কৰা বুলি কৈছে। এই কাত্যায়নী লোকদেৱী সেই সময়ত পূজা কৰা হৈছিলে মহামায়া হিচাপে কাত্যায়নী নামত। তেওঁলোকে সেই সময়ত পূজা কৰিছিলে কৃষ্ণ পোৱাৰ কাৰণে, কিন্তু জগতৰ ঈশ্বৰ যে কৃষ্ণ সাক্ষাতে আছে সেই কথাটো তেওঁলোকে সেই সময়ত পাহৰি গৈছে আৰু তেওঁলোকে কৃষ্ণক পোৱাৰ আশাৰে এইদৰে ব্ৰত কৰিছে, বস্ত্ৰ ৰাখি বিবস্ত্ৰে স্নান কৰিছে। গতিকে কৃষ্ণইও তেওঁলোকক পৰীক্ষা কৰিবৰ কাৰণে বস্ত্ৰহৰণ লীলা কৰিব। ইয়াৰ পিছৰ খণ্ডত আমি পাম বস্ত্ৰহৰণ লীলা আছে, সেইখিনিলৈ আমি আগবাঢ়ি যাম। আমি আজি এইখিনিতে সামৰিছোঁ। কৃষ্ণ বাপাই সমস্ত এইদৰে গোপীসকলৰ সকলোৰে কৃষ্ণৰ প্ৰতি ইমান প্ৰেম, ইমান ভাল পোৱা, কেৱল কৃষ্ণৰ প্ৰতি তেওঁলোকৰ সকলোবিলাক আত্মসমৰ্পণ ইয়াকে দেখুৱাইছে। ইয়াত তেওঁলোকে কৃষ্ণৰ প্ৰতিয়ে সেৱা, কৃষ্ণৰ প্ৰতিয়ে শ্ৰদ্ধা, কৃষ্ণৰ প্ৰতিয়ে ভক্তি, কৃষ্ণৰ প্ৰতিয়ে প্ৰেম। তাৰ কাৰণে তেওঁলোকে কি কৰিব কি নকৰিব একো নিজে বুজিব পৰা নাই, নোৱাৰি তেওঁলোকে কাত্যায়নী দেৱী মহামায়া পূজা কৰিছে যাতে কৃষ্ণক স্বামী হিচাপে পাব পাৰে। ইফালে কৃষ্ণ যে জগতৰ ঈশ্বৰ সেই সময়ত তেওঁলোকে পাহৰি গৈছে। এই কৃষ্ণই সমস্ত জগতৰ গৰাকী, মহামায়াৰো তেওঁ গৰাকী, এই কথাবিলাক তেওঁলোকে বুজা নাই। তেওঁলোকে লাহে লাহে বুজিব। প্ৰভু ভগৱন্তই তেওঁলোকক পৰীক্ষা কৰিব, তেওঁলোকক বস্ত্ৰহৰণ লীলা কৰিব, অৰ্থাৎ তোমালোকে মোক চিনি পাইছানে নাই জগতৰ ঈশ্বৰক, এই কথাটো তেওঁলোকক পৰীক্ষা কৰিব। গতিকে বাপাই সমস্ত আমিও সকলোৱে প্ৰভু ভগৱন্তৰ এই মহালীলাসমূহ চাই পৰম আনন্দিত হ'ব লাগে। গোপীসকলে যি ধৰণে ঈশ্বৰক চিন্তা কৰিছে সকলোৱে সেইদৰে চিন্তা নিশ্চয় কৰে আৰু কৰিব লাগিব, কাৰণ জগতৰ ঈশ্বৰক চিন্তা কৰাৰ বাহিৰে আন কোনো উপায় নাই। যদিও গোপীসকলে সেই সময়ত থকা কিছুমান লোকধৰ্ম আচৰণ কৰিছে সেই যুগত, এতিয়া আমাৰ সেইবিলাক কৰিবৰ কাৰণে প্ৰয়োজন নাই, কাৰণ মহাপুৰুষ গুৰুজনে আমাক এই সকলোবিলাক যাগ যজ্ঞ, পূজা পাতল, ব্ৰত এই সকলোবিলাক নিষেধ কৰি তাৰ ঠাইত মহা নাম বস্তু কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ আমাক পথ দি থৈ গ'ল। গতিকে আমি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিয়েই কৃষ্ণক চিন্তা কৰিলে হ'ব, এইবিলাক কৰিব নালাগে। তাৰ উপৰিও আৰু এটা ডাঙৰ কথা গুৰুজনে আমাক দি থৈ গ'ল যে প্ৰভু ভগৱন্তক একো বিচাৰিবও নালাগে, কাৰণ তেওঁ মনৰ কথা সকলোবিলাক জানে। গতিকে কেৱল মাত্ৰ তেওঁক চিন্তা কৰিলেই, তেওঁৰ নাম গুণ ল'লেই ভগৱন্ত প্ৰভুৱে যি দিব লাগে সেইখিনি দিব। গতিকে এতিয়া গোপীসকলে কৃষ্ণক পাবলৈ মনৰ কথা প্ৰকাশ কৰিছে তেওঁলোকে আবেদনত, কিন্তু প্ৰকৃত ভকতে সেইখিনিও কৰিব নালাগে। এটা সময় আহিব গোপীসকলে এই সকলোবিলাক কথা পাহৰি যাব, পাহৰি গৈ কেৱল আমি পাম পিছত গোপীসকলে কেৱল কৃষ্ণতে নিমজ্জিত হৈ যাব, সকলোতে তেওঁলোকে কৃষ্ণময় দেখা হ'বগৈ, ভকতৰ সেই স্বৰূপটো হ'ব। এতিয়া গোপীসকলে প্ৰাৰম্ভিক পৰ্যায়ত আছে, গতিকে তেওঁলোকে কৃষ্ণক পাবৰ কাৰণে যিকোনো প্ৰকাৰে নহওক সেৱা পূজাবিলাক কৰি আছে। গতিকে মহাভাগৱত শাস্ত্ৰ জৰিয়তে আমি এই কথাবিলাক বুজিব পাৰিছোঁ যে কৃষ্ণৰ ভকতসকলৰ কোনো আশা আকাংক্ষাও একো নাই, আৰু মানুহে জীৱনৰ চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ সাধন কৰাৰ কাৰণে প্ৰভু ভগৱন্তৰ পৰা একো বিচাৰিবও নালাগে। প্ৰভু ভগৱন্তই নিজেই সকলোকে যি দিব লাগে সকলোবিলাক দিয়ে। গতিকে আমি কেৱল নিৰ্গুণ ভগৱন্তৰ গুণ নাম আমি কেৱল শ্ৰৱণ কীৰ্তন কৰিব লাগে। এয়াই কলিযুগৰ একমাত্ৰ ধৰ্ম, আৰু এই কলিযুগৰ একমাত্ৰ ধৰ্মকে মহাপুৰুষ গুৰুজনাই আমাক দিছে অতি সহজভাৱে, অতি সুন্দৰভাৱে, অতি সুগমভাৱে, অৰ্থাৎ একেবাৰে সহজ। ৰাম কৃষ্ণ গোপাল গোবিন্দ নাম ল'লেই সকলো কাম হয়। গতিকে আমি এই কৃষ্ণৰ শিশুলীলা, এই লীলাসমূহৰ জৰিয়তে ঈশ্বৰৰ নাম বস্তু যাতে আমাৰ হৃদিস্থিত হয়, এই আশা আমি সকলোৱে কৰিব লাগে। আহকচোন আমি এই কৃষ্ণৰ শিশুলীলাসমূহ শুনি আমি শ্ৰৱণান্দিত হওঁ। ইয়াৰ পিছত বস্ত্ৰহৰণ লীলা আছে, আমি এইখিনি আগবাঢ়িম ইয়াৰ পিছত। গতিকে আজি আমি ইয়াতে সামৰিছোঁ বাপাই সমস্ত।
কোটি কোটি ঘোৰ অপৰাধনিতে কৰোঁ আমি দুৰাশয় হে হৰিমুখ দাস হেন মানে হেমি কৃপাময় ৰাম সমী কৃপা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি ও ৰাম কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন মাধৱ কৃষ্ণ